কিছুমান শাহুৱেকবিলাকে যে নিজৰ বোৱাৰীৰ কথা আনৰ পৰা শুনে আৰু সেই কথাটোতে যে বিশ্বাস কৰি লয়। তে শুনক যে আজি যিজনী ছোৱালী আপোনাৰ ঘৰত আহিছে, সেই মানুহজনীয়ে গম পায় নেকি তাই কেনেকুৱা, তাইৰ চৰিত্ৰ কেনেকুৱা, তাই ক'ৰ পৰা আহিছে, কেনেকুৱা কি, সেইজনী মানুহজনীয়ে জানে নেকি? নেজানে নহয়। সেই মানুহজনীয়ে ঘৰত থাকি আপোনাৰ বোৱাৰীৰ লগত থাকি কিনে গম পাব নেকি? নেপায় নহয়। আপুনিহে থাকিব, আপুনিহে চলিব, আপুনি গম পাব। গতিকে সেই মানুহজনীয়ে নেজানে কোন হয়, ক'ৰ পৰা আহিছে, কি কৰিছে, একো নেজানে। কিন্তু আপুনি সেই সৰু সুৰা এটা কথাৰ কাৰণে মানে আপোনাৰ নিজৰ বোৱাৰীক বেয়াকৈ মনত ভাবি লয় আৰু সেইটোৱে মানে মূৰত চলাই থাকে যে তাই এনেকুৱা কৰিব, তাই তেনেকুৱা কৰিব। ঠিক আছে, গতিকে বাহিৰা মানুহৰ কথা শুনা বন্ধ কৰক। আপোনাৰ বোৱাৰীক আপুনি নিজে বুজিবলৈ চেষ্টা কৰক। শাহু বুলি নহয়, মা বুলি।